পোন প্ৰথমবাৰৰ বাবে টিয়কত 21 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ সখীয়তী সন্মিলন। অসম লেখিকা সমাজৰ উদ্যোগত যোৰহাট জিলা লেখিকা সমাজৰ উদ্যোগত অহা 21 ছেপ্টেম্বৰত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কত অসম ভিত্তিক সখীয়তী সন্মিলন কিশোৰী যুৱতীসকলৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। এই উপলক্ষে চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কৰ শিক্ষক শিক্ষয়িত্ৰী আৰু সখীয়তীসকলৰ লগতে যোৰহাট জিলাৰ লেখিকা সমাজৰ বিষয়ববীয়া আঞ্চলিক আৰু শাখাসমূহৰ বিষয়ববীয়া চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কৰ প্ৰাংগণত এক প্ৰত্যক্ষ আলোচনাত মিলিত হয়। মূলতঃ ৰাজ্যৰ নৱপ্ৰজন্মৰ লেখিকা সমাজকৰ্মী তথা ক্ৰীড়াৰ সৈতে জড়িত ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ অৰ্থে আয়োজিত এই অনুষ্ঠানৰ বিষয়ে অসম লেখিকা সমাজৰ সখীয়তী উপ সমিতিৰ মুখ্য আহ্বায়ক নীলাঞ্জন ধৰি আলোচনা চক্ৰ আগুৱাই নিয়ে। উক্ত আলোচনাত অভ্যৰ্থনা সমিতিৰ সভাপতি কবিতা গগৈ বৰগোহাঁই, কাৰ্যকৰী সভাপতি নিৰ্মালী নেওগ শইকীয়া, অসম লেখিকা সমাজৰ যোৰহাট জিলাৰ উপদেষ্টা মাধুৰী শৰ্মা সভাপণ্ডিত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জুনমণি গগৈ, যোৰহাট জিলা উপসভাপতি ববিতা গোস্বামী উপস্থিত থাকি বক্তব্য আগবঢ়ায়। ইফালে মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকি পোনপ্ৰথমবাৰৰ বাবে অসমত এইবাৰ এই সখীয়তী সন্মিলন অনুষ্ঠিত কৰিবলৈ লোৱাৰ বাবে লেখিকা সমাজৰ শলাগ লয়। অসম লেখিকা সমাজৰ সখীয়তী উপ সমিতিৰ উদ্যোগত অহা 21 ছেপ্টেম্বৰ তাৰিখে যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ টিয়কত অনুষ্ঠিত তাত আমাৰ এখন সখীয়তী সন্মিলন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আমাৰ যোৰহাট জিলা লেখিকা সমাজৰ আতিথ্যত এই সখীয়তী সন্মিলনখনৰ মূল উদ্দেশ্য হ'ল 15 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে যিখিনি কিশোৰী আৰু যুৱতীসকলৰ সাহিত্যৰ লগতে সামাজিক সাংস্কৃতিক আৰ্থিক বিষয়বিলাক আমি আগবঢ়াই লৈ যোৱা আৰু তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে এক উপযুক্ত মঞ্চ দিয়া। এই সভাত আমি সখীয়তী উপসমিতিয়ে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ল'বলৈ আগবাঢ়িছোঁ যে আমি অসমৰ 2025 হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যিগৰাকী শ্ৰেষ্ঠ ছাত্ৰী শিক্ষাৰ্থী তেওঁক আমি এটা বঁটা প্ৰদান কৰিবলৈ বিচাৰিছোঁ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ত যিগৰাকী ছাত্ৰী শ্ৰেষ্ঠ শিক্ষাৰ্থী তেওঁলোক দুগৰাকীক আমি বঁটা প্ৰদান কৰিবলৈ বিচাৰিছোঁ আৰু স্নাতকোত্তৰ পৰ্যায়ত ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুগৰাকী শ্ৰেষ্ঠ ছাত্ৰী শিক্ষাৰ্থী হ'ব তেওঁলোক দুগৰাকীক আমি বঁটা প্ৰদান কৰিবলৈ বিচাৰিছোঁ। লগতে খেল বিষয়টো আমি ছাত্ৰীসকলক আগবঢ়াই নিবৰ বাবে আৰু তেওঁলোকক প্ৰেৰণা দিবৰ বাবে যোৰহাট জিলাৰ 4 গৰাকী খেলুৱৈ ছাত্ৰীক আমি বঁটা প্ৰদান কৰিবলৈ বিচাৰিছোঁ। মূলতঃ ছাত্ৰী কিশোৰীসকলক আগবঢ়াই নিয়াটোৱেই এই সখীয়তী সন্মিলনৰ মূল উদ্দেশ্য। আমি সকলোৰে সহায় সহযোগত এটা উল্লেখযোগ্য দিন আমি অতিবাহিত কৰিম বুলি আমি আশা কৰিছোঁ। অধীনত আমাৰ 30খন জিলা সমিতি আছে। 30খন জিলাৰ অধীনত আমাৰ যথেষ্ট আঞ্চলিক আছে, শাখা আছে। আমাৰ এতিয়ালৈকে বৰপেটা জিলা, গোৱালপাৰা জিলা, ৰঙিয়া জিলা, তামোলপুৰ জিলা, কাৰ্বি আংলং জিলা, তাৰপিছত শিৱসাগৰ জিলা, গোলাঘাট জিলা, এতিয়ালৈকে আমাৰ যথেষ্টখিনি সখীয়তী আমাৰ নাম আহিছে। প্ৰথম পৰ্যায়ত এয়া যিহেতু প্ৰথমবাৰ আমি সখীয়তী সন্মিলন পাতিবলৈ লৈছোঁ, এইখন সখীয়তী সন্মিলনত আমি প্ৰতিখন জিলাৰ পৰা আমি দুগৰাকীকে সখীয়তীক আমি আমন্ত্ৰিত কৰিম আৰু আমন্ত্ৰিত কৰিছোঁ। তেওঁলোকক আমি ইয়াত থকা খোৱাৰ ব্যৱস্থা কৰি দিম আৰু তেওঁলোকক আমি সেই দিনটোত আপ্যায়ন কৰিম। চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ আমাৰ ছাত্ৰীসকল আমাৰ লগত আছে, গতিকে তেওঁলোকৰ প্ৰতিভাসমূহ লগতে সৃষ্টিসমূহক আমি এটা স্থায়ী ৰূপ দিব বিচাৰিছোঁ। তেওঁলোকৰ মাজত আমি এখন কাব্য সংকলন আমি প্ৰস্তুতি দিহা কৰিছোঁ। তাত আমাৰ সখীয়তীসকলৰ একোটাকে কবিতা প্ৰকাশ পাব।